সদৌ শিৱসাগৰ জিলা কোচ-ৰাজবংশী সন্মিলনে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ কোচ-ৰাজবংশীসকলক জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰি আহিছে। চৰকাৰে ইয়াত মোহৰ মাৰিছে। কিন্তু কথাটো ইয়াত হৈছে যে কোচ-ৰাজবংশী জনগোষ্ঠীৰ উঠি অহা নৱপ্ৰজন্মৰ মূৰত কেইজনমান ব্যক্তিয়ে এটা ৰেকেট চলাই আছে যে কোচ-ৰাজবংশী জনগোষ্ঠী উঠি অহা প্ৰজন্ম য'ত নিয়োগ হ'ব লাগে তাত অনা কোচ-ৰাজবংশীসকলক টকাৰ বিনিময়ত চাৰ্টিফিকেট প্ৰদানৰ এটা ব্যৱস্থা কৰিছে। ইতিমধ্যে আমাৰ হাতত ধৰা পৰিছে আমি জৈনক বৰা বেতবাৰী তেওঁ কোচ-ৰাজবংশী সম্প্ৰদায়ৰ নহয়, গতিকে তেওঁক কোচ-ৰাজবংশী জনগোষ্ঠীৰ চাৰ্টিফিকেট প্ৰদান কৰা হৈছে। জৈনক হাজৰিকা তেওঁ যিজন বৰ্তমান এনফৰ্চমেণ্ট অফিচাৰ হিচাপে কৰ্মৰত, জৈনক বৰা তেওঁ বৰ্তমান বঙাইগাঁও ছায়েন্স কলেজৰ এজন প্ৰফেচাৰ হিচাপে তেওঁ নিয়োগ হৈ আছে। কোচ-ৰাজবংশী জাতিগত প্ৰমাণপত্ৰৰ এক ডাঙৰ চিণ্ডিকেট চলি আছে। এই চিণ্ডিকেটটো বন্ধ কৰিবৰ বাবে আজি আমি জিলা প্ৰশাসনক আহ্বান জনোৱাৰ লগতে এখন আমি এজাহাৰ দাখিল কৰিছোঁ আৰু আমি সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাই আপোনালোকৰ মাধ্যমে আমাৰ ৰাইজকো সজাগ কৰিব বিচাৰোঁ যে কোচ-ৰাজবংশী জনগোষ্ঠীয় নেতাৰ পৰিচয় লৈ পিনি জৈনক ভৰালী নামৰ এজন ব্যক্তিয়ে বহুৰূপী ব্যক্তিয়ে তেওঁলোকে বৃহৎ টকাৰ বিনিময়ত অনা কোচ-ৰাজবংশীসকলক কোচ-ৰাজবংশী চাৰ্টিফিকেট প্ৰদান কৰি আহিছে। আমি সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাই ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ, তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। তাৰোপৰি আমি জিলা প্ৰশাসনক এসপ্তাহৰ সময়সীমা আমি বান্ধি দিছোঁ। শীঘ্ৰে এই গোটেই বিষয়টোৰ ওপৰত এটা বিহিত ব্যৱস্থা হ'ব লাগিব, অন্যথা আমি সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাই এসপ্তাহৰ পিছত আমি কিন্তু জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কোচ-ৰাজবংশী সন্মিলনৰ বৰ্তমানৰ উপসভাপতি আৰু সেই সময়ৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সম্পাদক জৈনক ভৰালীৰ নেতৃত্বত এই গোটেই চিণ্ডিকেটটো চলি আছে যে বৃহৎ টকাৰ লেনদেন, বৃহৎ টকাৰ বিনিময় হয়। বিনিময়ৰ অন্তত তেওঁলোকে অনা কোচ-ৰাজবংশীসকলক কোচ-ৰাজবংশী জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰে। গতিকে আমি সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাই জৈনক ভৰালীকো সকীয়াই দিব বিচাৰিছোঁ আৰু তেওঁ থ্ৰুতে কিছুমান কথা ক'বলৈ আমি শুনিবলৈ পাইছোঁ যে থাওৰা সমষ্টিৰ বিধায়কৰ তেওঁ অতি ঘনিষ্ঠ, গতিকে তেওঁক কোনো ধৰণৰ আইন প্ৰশাসনে তেওঁক চুবগৈ নোৱাৰিব। আৰু আমি আইন প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ যে কোনো ধৰণৰ ৰাজনৈতিক ছত্ৰছায়াত যে এই যিজন দুখী ব্যক্তি, যিজন কোচ-ৰাজবংশী উঠি অহা প্ৰজন্মৰ সৈতে ল'ৰা ধেমালি কৰিছে, হাতেলি তেওঁলোকে হেতালি খেলিছে, এইজনক কঠোৰ ব্যৱস্থা তেওঁলোকক দিব লাগিব। আৰু আপোনালোকক আমি জনাব বিচাৰিছোঁ যে যিজন এই আপোনাৰ দুৰ্লভ বৰা, পৱন বৰাৰ পুত্ৰ, তেওঁলোক কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোক নহয়। তেওঁলোকক অফিচৰ পৰা পঠিয়াই দিয়া হৈছিলে যে আপোনালোকে যি চিতাপতা প্ৰকাশ কৰিব লাগিছিলে 51 চনৰ বা 71 চনৰ, সেইখিনি তথ্য তেওঁলোকে দিব পৰা নাছিলে, তেওঁলোকক অফিচৰ পৰা পঠিয়াই দিয়া হৈছিলে। কিন্তু তেওঁলোকে তেওঁ কোচ-ৰাজবংশী সন্মিলনৰ উপসভাপতি হিচাপে তেওঁলোকে ইনফ্লুৱেঞ্চ খটুৱাই এই যিখন চাৰ্টিফিকেট আছে, এই চাৰ্টিফিকেটখনৰ বেক চাইডে ইয়াত স্পষ্ট ভাষাৰে লিখা হৈছে যে ৰাতুল ভৰালীৰ পৰামৰ্শ মতে দিয়া হৈছে। গতিকে কোচ-ৰাজবংশী জাতিগত প্ৰমাণপত্ৰত এই ডাঙৰ যিটো অনিয়ম চলি আছে, এই অনিয়মখিনি বন্ধ হ'ব লাগিব। আমি সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাই আইনৰ ওপৰত বিশ্বাস ৰাখিছোঁ, আৰক্ষী প্ৰশাসনৰ ওপৰত বিশ্বাস ৰাখিছোঁ। আমি পুনৰ ক'ব বিচাৰিছোঁ যে এসপ্তাহৰ ভিতৰত যদি এই বিষয়টো তীব্ৰ গতিত যদি এটা তদন্ত ৰূপ নাপায়, কিন্তু আমি সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাই গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।